নমস্কাৰ বাদ বিবাদ অনুষ্ঠানত আপোনাক সকলোকে স্বাগতম জনাইছো আৰু ৰাজনীতি পৰিবেশ উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি বিভিন্ন সমষ্টিত ইতিমধ্যে ঘূৰিছো আৰু আজি সামগ্ৰী সমষ্টি বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা পাঁচটা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ল সামগ্ৰী সমষ্টি অতি স্পৰ্শকাতৰ আৰু বিগত বহুকেইটা নিৰ্বাচনত ইয়াত যেনে ধৰণৰ এটা ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি আছে আৰু তাৰ মাজত দীপ্লু ৰঞ্জন শৰ্মা এক শক্তিশালী প্ৰাৰ্থী হিচাপে থিয় হৈছে আপোনাক স্বাগতম জনাইছো এটা যুৱ শক্তিৰ যি উত্থান আৰু সামগ্ৰী সমষ্টিয়ে অসমবাসী ৰাইজক মানে চাই আছে পাঁচটা সমষ্টিৰ ভিতৰত যে এইবাৰ সামগ্ৰীত হ'ব কি আচলতে কি হ'বলগীয়া আছে খুব ঐতিহ্যমণ্ডিত এক সমষ্টি অসমৰ মধ্যমস্থলত অৱস্থিত এই সামগ্ৰী নানা জাতি ধৰ্মৰ মিলনভূমি সাহিত্য সংস্কৃতিত খুব চহকী সামগ্ৰী আৰু বিগত ২৪ বছৰ অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ দখলতে আছিলে সামগ্ৰী কিন্তু এইবাৰ সামগ্ৰী ৰাইজে এটা বেলেগ পং লৈছে আমি যদি চাওঁ যে ২০২১ত মাননীয় হুছেইন ডাঙৰীয়া প্ৰায় ২৬,০০০ ভোটত জিকিছে সেই ডিফাৰেঞ্চটো কিন্তু ২০২৪ত ৩,৪০০লৈকে নামি আহিল আৰু এইবাৰ আমি যেতিয়া মানুহৰ ঘৰে ঘৰে গৈছোঁ মানুহৰ পঞ্চায়তে গাঁৱে গাঁৱে গৈছোঁ সকলো স্তৰৰ ৰাইজৰ মাজত এটা বিপুল উৎসাহ সকলোৱে উন্নয়নৰ অংশীদাৰ হ'ব বিচাৰে সকলোৱে এটা ব্যৱস্থাৰ অংশীদাৰ হ'ব বিচাৰে কাৰণ এই সামগ্ৰীত আমি দেখিছিলোঁ যিমান উন্নয়ন হ'ব লাগিছিল একেবাৰে উন্নয়ন নহ'ল ইয়াৰ দাঁতিকাষৰীয়া ইয়াৰ ৰাইজে দেখি আছে দাঁতিকাষৰীয়া কলিয়াবৰ সমষ্টি নগাঁও বা ব্ৰহ্মপুৰত যেনেদৰে এটা সৰ্বাত্মক উন্নয়ন অলপ ডেভেলপমেণ্ট এটা হৈছিল সামগ্ৰীত সেই বস্তুটো নাই সামগ্ৰিকভাৱে সামগ্ৰী ৰাইজে সদায় এটা মুক্ত গণতন্ত্ৰ হোৱাত বিচাৰিছিল আৰু মই এটা কথা দেখিছোঁ যে খুব পজিটিভ পলিটিক্স কৰিব লাগে খুব যোগাত্মক এক ৰাজনীতি আৰু যোগাত্মক ৰাজনীতিৰ যিটো মেছেজ সেই মেছেজত গোটেই সামগ্ৰীবাসী ৰাইজ আজি ওলাই আহিছে যুৱ প্ৰজন্ম মহিলা শক্তি সকলো স্তৰৰ ৰাইজ ওলাই আহিছে আৰু আপোনালোকে চাব যে অহা ২৩ নৱেম্বৰৰ দিনাখন সকলো ৰাজনৈতিক অভিলেখ ভংগ কৰি সামগ্ৰীত আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি বিজয়ী হ'ম সামগ্ৰী বুলি ক'লে বিগত নিৰ্বাচনসমূহত অসমৰ ৰাইজেও দেখিছে এটা নিৰ্বাচনৰ সময়ছোৱাত মাৰপিটৰ ঘটনা এইবাৰো এগৰাকী প্ৰাণ দিবলগীয়া হৈছে আচলতে এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ পৰা আঁতৰি ৰাইজেও এটা শান্ত সমাহিত পৰিৱেশত নিৰ্বাচনটো অনুষ্ঠিত হোৱাটো বিচাৰে এই হিংসাত্মক কাণ্ডৰ পৰা আঁতৰি অহাটো ৰাইজে ডেফিনেটলি বিচাৰে চাগে সামগ্ৰী নিশ্চয় বিচাৰে কোনসকল লোকে এই কামবিলাক কৰে ছাৰ আগৰ পৰা কি আছিল বিশেষকৈ ২০০১ চনৰ পিছৰ পৰা মানে এতিয়া মই একচুৱেলি মোৰ বহুত জ্যেষ্ঠ ব্যক্তি তেখেত ৰাজনীতিত সকলো সময়তে মই যিমান পাৰোঁ মই নিগেটিভ সেইটোকে কিন্তু কি হৈছে সামগ্ৰী এনেকুৱা এটা সমস্যা অসমৰ ৰাজনীতিত জেনেৰেলি বহুত বেছি এটা হিংসাত্মক পৰিস্থিতি অসম ৰাজনৈতিকভাৱে শান্ত থাকে আৰু সদায় আমিও এইটো ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে ৰাজনীতিত পৰস্পৰৰ প্ৰতি সন্মান থাকিব লাগে কিন্তু দেখা গৈছিল যে ২০০১ চনৰ পৰা ২০২৪ চনলৈকে বিশেষকৈ ২০০৬ চনমানৰ পৰা মাননীয় হুছেইন ডাঙৰীয়াৰ নেতৃত্বত ইয়াত বিপক্ষ দলক একদম সম্পূৰ্ণৰূপে শক্তিৰে বশ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলিছে ২০১১ চনত প্ৰথম মই ভাবোঁ তাৰ আগৰ পৰা সূত্ৰপাত মেজৰ এই ৰূপটো লৈছিল ২০১১ চনত তেতিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াই ইয়াৰ পৰা নিৰ্বাচন খেলিছিলে এই নিৰ্বাচন খেলোঁতে ভয়ানক অবৰ্ণনীয় অত্যাচাৰ হৈছিল আজিৰ দিনত সেই সময়ত একেলগে সামগ্ৰিকভাৱে অসমৰ ১২৬টা সমষ্টিত ইলেকশ্যন হৈছিল কথাবোৰ বহুত বেছি ওলোৱা নাছিল কিন্তু আপোনালোক যদি যায় দেখিব এইখন এনেকুৱা এটা মানে মই যোৱাকালি আৰু এটা কথা মই গম পাইছোঁ বৰমাত কোনোবা এটা জেগাত এনেকুৱাভাৱে আছিলে AGP কৰাৰ কাৰণে তেখেতক ৰাজহুৱাভাৱে তেখেতক মানে নামাজত পঢ়িব যাব দিয়া হোৱা নাছিল এইখন এনেকুৱা এখন সামগ্ৰী য'ত সেই সময়ত AGP BJP কৰা দেখি ইলেকশ্যনৰ ৰিজাল্ট অহাৰ পিছত মানুহৰ ঘৰত টিংপাত খুলি লৈ গৈছিল ৰাতি মানুহৰ ঘৰত বোলে প্ৰেছাৰত ভাত বনাই আছে জিকাৰ দিনাখন আহি পেলাই সেই প্ৰেছাৰ কুকাৰ কাঢ়ি লৈ পেলাই গুচি গৈছে ২০১১ চনত মই আপোনালোকক তথ্য সহকাৰে মই ব্যক্তি সহকাৰে মই নাম ক'ব পাৰিম ২০১১ চনত যেতিয়া কংগ্ৰেছ আকৌ জিকিলে AGP হাৰিলে সেই সময়ত বোলে AGP বহুত মানুহক পকা ৰাস্তাটোত উঠিবলৈ নিদিছিল কেইদিনমান কিহৰ কাৰণে সেইটো ৰাস্তা কংগ্ৰেছে বনাইছে খুব এটা হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে ইভেন ২০১০ চনতো সেই সময়ত যেতিয়া বদৰুদ্দিন আজমল চাহাবে যেতিয়া সামগ্ৰী চলো অভিযান কৰিছিল সেই সময়ত তেখেতক ৰূপহী থানাত তেখেতক ডিটেইন কৰা হৈছিল তেখেতৰ সমৰ্থকসকল যে তাক লগ কৰিব আহিব নোৱাৰে গছ কাটি পেলাই ৰাস্তাত পেলাই দিয়া হৈছিল ২০১১ চনত সিংহৰাম মিলি নামৰ এগৰাকী পুলিচ অফিচাৰ আছিল তেওঁ বডিগাৰ্ডৰ হাতৰ পৰা কংগ্ৰেছ সদস্যই বন্দুক কাঢ়ি লৈ গৈছিল পিছত আনি পেলাই সেইটো আমবাগান থানালৈ ক'ত জমা দিছিল মই গোটেইখিনি বিষয়ে নাজানো গতিকে এই সামগ্ৰীত বা অসমৰ ৰাজনীতি
যদি হিংসাত্মক ধাৰাটো প্ৰৱৰ্তন কৰিছিল এইটো কংগ্ৰেছ মাননীয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছৰ নেতৃত্বত কৰিছিল আমি সেইটো বস্তু এতিয়া চেঞ্জ কৰিব চাইছোঁ মোৰ এটাই কথা মানুহ কংগ্ৰেছো হ'ব পাৰে বিজেপিও হ'ব পাৰে প্ৰথম কথা আমি অন্তৰখন জয় কৰিব লাগিব আমি এটা কথা কৈছোঁ যে মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো সবকা সাথ সবকা বিকাশৰ যিটো ৰাজনীতি বা অসমত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো জনকল্যাণমূলক ৰাজনীতি এতিয়া চাওকচোন আমি এইকেইটা অৰুণোদয় আঁচনি ঘোষণা কৰিছোঁ 37,20,000 মহিলাই অৰুণোদয় পাব প্ৰত্যেকটো সমষ্টিত 10,000কৈ মহিলাই অৰুণোদয় পাব গতিকে এইটোতো আমি কোনো ডিভিজন লৈ দিয়া নাই যে কংগ্ৰেছৰ সমষ্টিত নিদিওঁ অকল বিজেপি সমষ্টিত বা এজিপি সমষ্টিতে দিম এইটো কাৰণে কোনো আমি হিন্দু মুছলমান বিবেচনা কৰা নাই আমি এনেকুৱা এটা ৰাজনীতি কৰিব বিচাৰোঁ দাদা মই কেইদিনমান এতিয়া এইকেইদিন বিভিন্ন সময়ত প্ৰচাৰত গৈ আছোঁ মই সৰু সৰু মিটিং কৰিছোঁ মই বিভিন্ন জেগাত যেতিয়া যাওঁ মই দুটামান কথা সোধোঁ নিযুত মইনা আপোনালোকে পাইছে নাই নিযুত মইনাটোৱে অসমৰ শিক্ষা খণ্ডত নাৰী শিক্ষাৰ ক্ষেত্ৰত এটা প্ৰবল পৰিৱৰ্তন আনিছে যেতিয়া কম দৰিদ্ৰ ঘৰৰ ছোৱালী এজনী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়োঁতে তেওঁ মাহেকত 1,000 টকা মেক্সিমাম 10 মাহত পাব BA পঢ়া ছোৱালীগৰাকীয়ে মাহেকত 1250 টকা বা ইউনিভাৰ্চিটিত পঢ়া ছোৱালীগৰাকীয়ে মাহেকত 2500 টকাকৈ পাব সেইটোৱে কেনেকুৱা এটা সেই ছোৱালীগৰাকীৰ কাৰণে আমিও হোষ্টেলত থাকি আছোঁ মেচ ডিছ দিলে কেতিয়াবা হেৰি হয় আমি এটা সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ কেনেকুৱা এটা যুগাত্মক পৰিৱৰ্তন গতিকে সেই সংখ্যাগুৰু হওক সংখ্যালঘু হওক মই যেতিয়া গাঁৱে গৈছোঁ এই ছোৱালীখিনি ওলাই আহিছে না কৈছে আমি আমাৰ মামাক ভোট দিম দ্বিতীয়তে আপোনালোকে চাওক আপোনালোকক মই যোৱাকালি আপোনালোকে নিউজ 18ত এনেকুৱা এটা ৰিপৰ্ট আহিছে মই যোৱাকালি উদমাৰী বৰজুৰি এনেকৈ এইপিনে জেগাত গৈছিলোঁ 24 বছৰ হ'ল দাদা মোৰ নিজকে বেয়া লাগিছে আমি স্বাধীনতা অমৃত বৰ্ষ বুলি কওঁ 75 বছৰ হ'ল 24 বছৰ মাননীয় হুছেইন ডাঙৰীয়া বিধায়ক থাকিল 15 বছৰ মন্ত্ৰী থাকিল আপোনাৰ চকু পানী ওলাই আহিব ৰাস্তাৰ অৱস্থা দেখিলে গাড়ী যাব নোৱাৰে ৰাতি যদি তাত অসুখ হয় মানুহে চিকিৎসাৰ অভাৱত মৃত্যু হ'বলগীয়া হয় ল'ৰা ছোৱালী স্কুল আহিবৰ কাৰণে মই আপোনালোকে এইটো এৰিয়াত এটা মই উদ্বেগজনকভাৱে মই লক্ষ্য কৰিলোঁ আমাৰ উদমাৰী ভৰাগুৰি যিটো পাৰ্ট মোৰ মাত এখন স্কুলৰ পৰা গল্ডেন জুবিলিৰ কাৰণে মোক শিক্ষকসকল আহিছিল এবাৰ মই লগ পাইছিলোঁ সন্মানীয় শিক্ষকসকলক তাত মই এটা কথা উদ্বেগজনকভাৱে গম পালোঁ যে তাত ল'ৰা ছোৱালীয়ে মেট্ৰিকলৈকে ঠিকেই পাছ কৰে কিন্তু মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া কলেজত এডমিশ্যন হয় কলেজতো এডমিশ্যন ধৰক আমাৰ BPL ফেমিলিৰ কাৰণে ফ্ৰী এডমিশ্যন হৈ যায় কিন্তু তেওঁলোকে যে কলেজ অহা যোৱা কৰিব লাগে ডেইলি 100-100 টকা লাগে ৰাস্তাৰ অৱস্থা বেয়া আছিল তেখেতসকলেতো হেৰি কৰা নাছিলে আমাৰ এতিয়া এইবোৰ বৰমপুৰ সমষ্টিত অহা পিছত ৰাস্তা বনিবলৈ আৰম্ভ কৰিছে গতিকে কিছুমান সময়ত কি এটা ল'ৰা ছোৱালী ড্ৰপ আউটৰ সংখ্যাটো আছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'লোঁ লগে লগে মুখ্যমন্ত্ৰী মহোদয়ে এটা সিদ্ধান্ত লৈছে তাত চৰকাৰী বাছ দিব সম্পূৰ্ণ ৰেহাই গতিকে ৰাজনীতি মানে সকলো সময়তে গালি গালাজ নহয় ৰাজনীতি মানে সকলো সময়তে বিপক্ষ দলক এটেক নহয় মই ইয়াত মই যিমান পাৰোঁ কম চেষ্টা কৰোঁ যে বিপক্ষ দলক বেছি সমালোচনা কৰাতকৈ মই নিজে কি কৰিম মোৰ খুব মন আছে ব্যক্তিগতভাৱে যে মই ল'ৰা ছোৱালীসকলক হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটো কৰিব লাগে এই চামগুৰিত 4টা জিলা পৰিষদ আছে আমবাগান চিঙিমাৰী চামগুৰি আৰু বাজিয়া 4টা জিলা পৰিষদ এই 4টা জিলা পৰিষদত মই একদম প্লেনিং কৰিছোঁ আমি 4টা খুব কম্পিটিটিভ এক্সামিনেশ্যনৰ কোচিং চেণ্টাৰ মাষ্টাৰ প্লেন এখন প্ৰস্তুতি মাষ্টাৰ প্লেন মই প্ৰস্তুত কৰি আছোঁ যে মই বিধায়ক হ'লে মই কি কৰিম 4টা ভাল কোচিং চেণ্টাৰ য'ত চামগুৰি ল'ৰা ছোৱালীয়ে ক্লাছ 8ত পঢ়ি থকাৰ পৰা আৰম্ভ কৰি BA পঢ়ি থকা ল'ৰা ছোৱালীখনে ইয়াতে এটা ইঞ্জিনিয়াৰিং মেডিকেল কম্পিটিটিভ এক্সাম UPSC APSC বেংকৰ বা বাকী চৰকাৰে এটা ফাউণ্ডেশ্যন পাব যেতিয়া মাহে ধৰক সপ্তাহত দেওবাৰে এটা ইউনিভাৰ্চিটি প্ৰফেচাৰ এজনে ক্লাছ 8ৰ ল'ৰাজনক ক'ব যে তোমালোকে উইজডমখন পঢ়া অমুক কিতাপখন পঢ়া জেনেৰেল নলেজ এইটো জানো তেওঁলোকে এটা ফাউণ্ডেশ্যন নহয় চ' দিছ ইজ পজিটিভ পলিটিক্স এই পজিটিভ ৰাজনীতি কৰিবৰ কাৰণে চামগুৰিৰ দৰে ঐতিহ্যমণ্ডিত সমষ্টিটোত আহিছোঁ ৰাইজে আশীৰ্বাদ কৰিছে হিংসাত্মকৰ বিৰুদ্ধে হিংসাৰ বিপৰীতে নিগেটিভিটিৰ বিপক্ষে খুব এটা পজিটিভিটি লৈ চামগুৰি সমষ্টিৰ ভোটাৰ ৰাইজৰ এটা সুখবৰ যে দুগৰাকী যুৱক কেণ্ডিডেট এইবাৰ বাই ইলেকশ্যনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিলো যুৱক ডিপ্লুৰঞ্জন শৰ্মা এগৰাকী যুৱক চ' নতুন এক শক্তি তৰুণ শক্তি চামগুৰি সমষ্টিক উন্নয়নৰ দিশ নতুন দিগন্ত এটা আগবঢ়াই লৈ যাব বুলি আশা কৰিছে এতিয়া কাক ৰাইজে দিয়ে সেইটো ৰাইজৰ সিদ্ধান্ত কিন্তু এটা কথা যে 58% মান মানে মুছলমান অধ্যুষিত এটা সমষ্টি আৰু বাকী আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয় বিভিন্ন জাতি জনগোষ্ঠী আছে সাধাৰণতে কোৱা যায় যে কংগ্ৰেছৰ ভোট বেংকৰ পলিটিক্স বা মুছলমান পলিটিক্সে তেওঁলোকৰ নিজৰ তাৰ পাছত বাকীসকল সাধাৰণতে বেলেগ বেলেগ দলৰ হয় সেইটো দাবী কৰে আৰু সেইটো হৈও আহিছে এটা কথা হ'ল এই সংখ্যালঘু ৰাইজে এইবেলি তেওঁলোকৰ যিটো কংগ্ৰেছৰ ফালে যোৱা যিটো ৰাজনীতি পক্ষত সেইটোৰ পৰা উভতি আহি আপুনি দিয়া প্ৰতিশ্ৰুতি
সঁচাকৈ ভোটটো দিবনে? 100% দিব। এইবাৰ আমি প্ৰায় 25-26 আমি সংখ্যালঘু সম্প্ৰদায়ৰ ভোট পাইছোঁ। আৰু চামগুৰি এনেকুৱা এটা সমষ্টি, আজি চাওক কৰিমগঞ্জ লোকসভা যেন আমি দুবাৰ জিকা নাই। আমি সেই মাইণ্ডছেটটো কিয় লওঁ? আমি সেই মাইণ্ডছেটটো বহুত বেছি মই লৈ পেলাই অহা নাই। মোৰ এটাই কথা, আমি সকলো ভোটাৰ্ছ। আপুনি এতিয়া চাওক যে এইবাৰ সংখ্যালঘু সম্প্ৰদায়ত যথেষ্ট যুৱ প্ৰজন্ম ওলাই আছে, বিবেক ভোট দিব তেওঁলোকে। মই মাননীয় তানজিল হুছেইন ডাঙৰীয়া মোতকৈ বয়সত হয়তো বহুতেই সৰু হ'ব, মোৰ শুভেচ্ছা আছে। মই তানজিল হুছেইন ডাঙৰীয়াক মই দুটা বিষয়ত মই আহ্বান জনাইছোঁ। প্ৰথম কথা, মই আৰু তানজিল হুছেইন ডাঙৰীয়া এটা খুব পজিটিভ পলিটিক্স কৰিব লাগে। আমি যুৱ প্ৰজন্মৰ কাৰণে, মইতো তেওঁলোকৰ বহুত ডাঙৰ, তো মোতকৈ সৰু আৰু বেছি পলিটিক্স নহয়, এটা পজিটিভ পলিটিক্স আমি কৰোঁ প্ৰথম। দ্বিতীয় কথা, মই কৈছোঁ যে কিছুমান ক্ষেত্ৰত মই আপোনালোককো অনুৰোধ জনাম যে আমি অলপ, মোৰ মন আছিল, মই কিছুমান মানে নতুন নতুন কথা ভাবি থাকোঁ কেতিয়াবা, যে পলিটিকেলি আমি কেতিয়াবা কিছুমান বস্তু আনিব পাৰোঁ নেকি। যেনে ধৰক মই আৰু তানজিল হুছেইন ডাঙৰীয়া চামগুৰি কেণ্ডিডেট, আমাৰ আপৰো কেণ্ডিডেটগৰাকী আছে। আমাৰ তিনিজনৰ মাজত আমি চামগুৰিৰ মাজমজিয়া নিৰপেক্ষ সাংবাদিক থাকক, নিৰপেক্ষ ৰাইজ থাকক, চামগুৰিৰ ভৱিষ্যতক লৈ পেলাই আমি কি ভাবিছোঁ। অসমত এতিয়া ধৰক মই অকল চামগুৰি, মই ধৰক পাৰ্টিৰ ষ্টেট জেনেৰেল ছেক্ৰেটেৰী, বিজেপিৰ নীতি আৰু আদৰ্শ কি, ছেকুলাৰিজিমৰ ক্ষেত্ৰত বিজেপিক ক'ব লগা কি আছে, ইকনমিক পলিচিৰ ওপৰত আমাক ক'ব লগা কি আছে, নেশ্যনেল এডুকেশ্যন পলিচি আছে, শিক্ষানীতিৰ ওপৰত আমাক কি ক'ব লগা আছে, ৰাস্তা ঘাট। মই আৰু তানজিল হুছেইন ডাঙৰীয়া বিধায়ক এজন ল মেকাৰ হয়তো, মোৰ তানজিল হুছেইন ডাঙৰীয়া আৰু আপোনালোকে আপকো মাতক বা যোনজন আছে, এটা ৰাজহুৱা বিতৰ্ক কৰক, যিটো সাধাৰণতে মিজোৰামৰ পলিটিক্সত দেখা যায়। মিজোৰামৰ পলিটিক্সত হয়, আমেৰিকাত হয়। এই ৰাজহুৱা বিতৰ্কতে ৰাইজে সিদ্ধান্ত লওক কোনজন ব্যক্তি শ্ৰেষ্ঠ। মই বাৰম্বাৰ অনুৰোধ জনাই আছোঁ যে মোৰ আৰু তানজিল হুছেইন ডাঙৰীয়াৰ মাজত মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াকে মই ইনিচিয়েটিভ ল'বলৈ কৈছোঁ, কাৰণ তেখেত এখন জ্যেষ্ঠ ব্যক্তি, যথেষ্ট ছিনিয়ৰ মানুহ। তেখেতে ইনিচিয়েটিভ লওক, আমাৰ প্ৰত্যাহ্বান বুলি মই নকওঁ, অনুৰোধটো তেখেতে গ্ৰহণ কৰক। মই ভাবিছোঁ যে তাৰ জৰিয়তে বহু সময়ত আমি আমাৰ পলিচিবোৰ আমি লৈ যাব পাৰিম। প্ৰথম কথা, মানে কেণ্ডিডেটজনৰ মিছন ভিজন গোটেইখিনি ৰাইজে তেতিয়াই জানিব আমি আজি একবিংশ শতিকাত আমি আজি চবেই ধৰক ইমান হাই টেকন'লজিৰ কথা কওঁ। ত' ৰাজনীতিত মই একদম ৰাজনীতিত ডক্টৰ APJ আব্দুল কালামৰ সেই কথাটো ফ'ল' কৰোঁ। ডক্টৰ APJ আব্দুল কালামে সদায় মনত দুখ কৰে যে মানুহে ডাক্তৰ হ'ম বুলি কয়, ইঞ্জিনিয়াৰ হ'ম বুলি কয়, প্ৰফেচাৰ হ'ম বুলি কয়, মানুহে কিয় পলিটিচিয়ান হ'ম বুলি নকয়। উইংছ অফ ফায়াৰৰ প্ৰভাৱটো কেনেকুৱা? খুব ভাল। মোৰ জীৱনত ডক্টৰ APJ আব্দুল কালামৰ প্ৰভাৱ আটাইতকৈ সৰ্বাত্মক। সেইকাৰণে কেতিয়াবা কাৰোবাৰ বিষয়ে টানকৈ ক'লোঁ, মই পুনৰাই কৈছোঁ। সুৰেশ শৰ্মা আপোনাৰ খুৰা হয় নেকি? অঁ, মোৰ গুৰু হয় তেখেত। নগেন শৰ্মা ডাঙৰীয়া মোৰ মহা, সুৰেশ শৰ্মা ডাঙৰীয়া মোৰ গুৰু সদৃশ ব্যক্তি। মই এটা কথা কওঁ, কিছুমান মানুহতে এবাৰ হ'ল কি, এই ইলেকশ্যনৰ সময়তে মানে কেতিয়াবা উত্তেজিত হৈ পৰোঁ। মাননীয় হুছেইন ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়াই মাহঁতে ক'লে যে মানে বিজেপি কৰ্মীসকলক চাই ল'ব, এটা শিলৰ মই হিচাপ ল'ম, ল'ম। তো মোক আমাৰ ল'ৰাই প্ৰশ্ন কৰিলে, কাৰণ তেখেতে আগতে সেইটো এটা তেখেতৰ অভ্যাস আছে আমাৰ। মই মানে পটককৈ কৈ পঠিয়ালোঁ, মোৰ মুখৰ পৰা লাগিল যে তেখেত আৰু ধোঁৰা সাপৰ হেৰিটো একেই, যেগত ধোঁৰা সাপৰ। মোক ৰাতি মোৰ মায়ে ফোন কৰিছে যে এইজন তেনেকুৱাটো নহয় নে, তুমি তেখেতৰ বয়সত এজন জ্যেষ্ঠ ব্যক্তি, গতিকে তুমি তেনেকৈ ক'ব নালাগে, বেলেগকৈ কোৱা। ৰাজনৈতিক স্বাধীনতা ৰাখি জানো আমি সমালোচনা কৰিব নোৱাৰোঁ, যিটো বাজপেয়ীজীয়ে কৰিছিল। বাজপেয়ীজীক বোলে জৱাহৰলাল নেহৰুৱে কৈছিলে যে এই ব্যক্তিজন এটা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু বাজপেয়ীজীয়ে সদায় এটা ভাষণত কয়, যিটো সময়ত অটল বিহাৰী বাজপেয়ীয়ে যিদিনাখন বেষ্ট পাৰ্লিয়ামেণ্টাৰী এৱাৰ্ডটো লৈছিল, তেখেতে প্ৰথম ভাষণটোত জৱাহৰলাল নেহৰুৰ এটা ভাষণ কোট কৰিছিলে, য'ত জৱাহৰলাল নেহৰুৱে কৈছিল যে ডেম'ক্ৰেচি ডিমাণ্ড ডিচিপ্লিন, মিউচুৱেল ৰেচপেক্ট এণ্ড টলাৰেঞ্চ। গতিকে গণতন্ত্ৰত সেই সন্মান আৰু পাৰস্পৰিকটো থাকিলে, আজি দিনত মই কেইবাগৰাকী বিপক্ষৰ ৰাজনীতিবিদ আছে, মই ফ'ল' কৰোঁ তেওঁলোকে কথা কেনেকৈ কয়, তেওঁলোকে কিনো কৈছে। শিকিব লাগে বহুত, শিকিব লগা যথেষ্ট আছে, এজনে আনজনৰ পৰা যথেষ্ট শিকিব লগা আছে। আৰু এই পজিটিভ ৰাজনীতি কৰিব লাগে, কথাটো সেইটোৱে। সংখ্যালঘু প্ৰধান এটা সমষ্টি, এই সমষ্টিৰ ভিতৰুৱা কথাখিনি সমষ্টিবাসীয়েতো নিজে ভুগিয়ে আহিছে, সেইটো চবেই গমেই পায়। কিন্তু তেওঁলোকৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যদিও বিজেপি কথা বুলি ক'লেই মানে হিন্দুত্ববাদৰ কথা আহে, কিন্তু সমষ্টিটো হ'ল মুছলমান অধ্যুষিত অঞ্চল। সেইসকল ৰাইজক যদি বিধায়ক হিচাপে দিছপুৰলৈকে যোৱা যায়, তেতিয়াহ'লে তেওঁলোকৰ সমস্যাখিনি ডেফিনেটলি সমাধান কৰিব লাগিব। তেওঁলোকৰ সমস্যাখিনি কি দেখিছে এতিয়ালৈকে? প্ৰথমটো কথা শিক্ষা, স্বাস্থ্য যথেষ্ট বেয়া অৱস্থা। আজি মই ধৰক মোৰ ঘৰ জখলাবন্ধা আৰু কলিয়াবৰ আৰু চামগুৰিৰ মাজত অন্য ডিফাৰেঞ্চ থাকিব নালাগিছিল, হয়নে? আজি কলিয়াবৰৰ চিকিৎসালয়খন যথেষ্ট উন্নত, চামগুৰিৰ মেক্সিমাম পেচেণ্ট যায়। কিন্তু আমাৰ যিখন কাৱৈমাৰী বা মোৱামাৰী বা চামগুৰিত আছে, ইয়াত চামগুৰিত যিটো ট্ৰুমা চেণ্টাৰ আছে সেইটো বহুত বেছি উন্নত নহয়। গতিকে প্ৰথম কথা, চামগুৰিৰ ৰাইজে যাতে বেছিক অত্যাধুনিক চিকিৎসাখিনি চামগুৰিতে পায়,
শিক্ষা খণ্ডত যাতে ভাল তেওঁলোকে সেইটো ব্যৱস্থা পায় আৰু মই মেইন কথা ক'লোঁ দুৰ্গম অঞ্চলৰ যিটো যাতায়াত বাট পথটো মেইন বাট পথ বিশেষকৈ আপুনি যদি এই উদমাৰী ভৰাগুৰিত যায় বাট পথৰ সাংঘাতিক অৱস্থা আপোনাৰ দেখিলে চকু পানী ওলাই আহিব ষ্টুডেণ্টে সৰু ল'ৰা ছোৱালী যেতিয়া ক্লাছ মানে মোক মানুহে আপত্তি কৰিছে ক্লাছ 1, 2 বা নাৰ্চাৰীত যোৱা ল'ৰা ছোৱালীবোৰ ওলাই আহিব লাগে ৰাতিপুৱাতে তেওঁলোকক মাকে কোচত লৈ আহিব লাগে কিছুমান সময়ত দেই মানে মাননীয় বিধায়ক মহোদয়ে সেই বস্তুটো চেষ্টাই নকৰিলে আমাৰ চৰকাৰে যিমানখিনি পাৰে কৰিছে কিন্তু বিধায়কগৰাকী প্ৰচেষ্টা থাকিব লাগিব চৰকাৰে নিজা লেভেলত যিমানখিনি পাৰে কৰি আছে কিন্তু বিধায়কগৰাকীয়ে বা সেই হস্পিটেলখন উন্নয়নৰ ক্ষেত্ৰত তেখেতে আচলতে কি হয় সেই বস্তুটো মই পুনৰাই ক'ম যে সময়তহে তেখেতে বহু সময়ত মনত পেলায় মানে হুছেইন ডাঙৰীয়াই সদায় ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টটো কৰি থাকিব ধৰক আপোনাৰ কেতিয়াবা এক্সিডেণ্ট হ'ল লগে লগে যে প্ৰথমতে আনি পেলাই যে ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টটো কৰি পাৰ্মানেণ্টৰ কাৰণে গুৱাহাটী পঠিয়াই দিয়ে তেখেতে সদায় ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টটো কৰে গতিকে এই বস্তুটো গতিকে বহুত কাম কৰিব লগা আছে ইয়াত আপোনাৰ চামগুৰিত মই সদায় ভাবি আছোঁ আমি যিটো মাইক্ৰ' ইকনমিক্সৰ কথা কওঁ ক্ষুদ্ৰ যিটো অৰ্থনীতি মোৰ মনত আছে যে আমাৰ যেতিয়া 2021 চনৰ নিৰ্বাচনত তেতিয়া মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত বহিছিলোঁ আমাৰ মেনিফেষ্টোত ওলাইছে তেখেতে কৈছে যে ডিপ্লো আমি ব্লু ৰিভলিউশ্যন মানে মৎস্য উৎপাদনৰ জৰিয়তে অসম স্বাৱলম্বী হ'ব পাৰিব অন্য ষ্টেটলৈ আমি মাছ নানাগে আমি অন্য ষ্টেটৰ পৰা মাছ নানাগে আমি মাছ পঠিয়াব পাৰিম এই চামগুৰি এই বৃহত্তৰ অঞ্চলটোত আমি মৎস্যক যদি উৎপাদনৰ ক্ষেত্ৰত যদি আমি বিজ্ঞানসন্মত আঁচনি লওঁ চাইণ্টিফিক প্লেনিং কৰোঁ এই অঞ্চলৰ যুৱকৰ ঘৰে ঘৰে স্বাৱলম্বী হৈ পৰিব কিন্তু সেই প্লেনিংটো লাগিব গভৰ্ণমেণ্টৰ যথেষ্ট এফৰ্ট আছে তাক আমি মানুহৰ মাজত লৈ যাব প্ৰচাৰ অভিযান চলি আছে মানে সমষ্টি অলিয়ে গলিয়ে গাঁৱে ভূঞে ঘূৰি থকা গৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজ মানে মুছলমান ভোটাৰ ৰাইজ ওলাইতো আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোৰ সিদিনাখন ভয় ভাবুকিৰ ৰাজনীতি চলিছে নে নাই ৰাজনীতিত ভয় ভাবুকিৰ ৰাজনীতি চলিছে ৰাজনীতিটো আমাৰ এজন কাৰ্যকৰ্তা শ্বহীদ হ'ল বিপুল শইকীয়া ডাঙৰীয়া কেইবাজনো কাৰ্যকৰ্তাৰ গাত হাত দিছে আমাৰ যোৱাকালি মই নামটো কম পিছত আমাৰ এজন কাৰ্যকৰ্তাক তেখেতে ফোন কৰিছে নিজেই তেখেতৰতো আৰু ৰেকৰ্ডিং কৰা হয়নে যে মানে এক্সট্ৰিম হৈ গৈছে মানে সাৱধানে থাকিব আমাৰ চৰকাৰ আহি আছে তেখেতে এতিয়া মানেও আমাৰ প্ৰাক্তন জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে জেগা জেগা কৰি বাই ইলেকশ্যনৰ চৰকাৰ ক'ৰ পৰা আহিব সেই মানে প্ৰাক্তন জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে আপোনালোকে জানেই তেখেতে চবৰ জেগাৰে এটা কথাই কয় 26ত তেখেতৰ মানে দুটা পলিচি আছে তেখেত যেতিয়া এই চামগুৰি ছাইডত আহে তেখেতে তেতিয়া ইয়াত কয় মানে যেতিয়া কংগ্ৰেছৰ ডাঙৰ নেতৃত্ব থাকে ধৰক ভূপেন বৰা থাকিল গৌৰৱ গগৈ থাকে তেতিয়া তেওঁ মানুহে ৰাইজক কয় যে গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব মই উপ মুখ্যমন্ত্ৰী হ'ম তেওঁলোক যেতিয়া নাথাকে তেওঁলোক ভিতৰুৱাকৈ তেওঁ প্ৰচাৰ চলাব যে আমাৰ মানুহে কৈছে তেওঁ কয় যে তেওঁ এবাৰ 26ত বোলে মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ উপ মুখ্যমন্ত্ৰী হ'ব গতিকে সকলো তেওঁৰ লগত থাকিব লাগে তেওঁ মানে বিভাজনৰ ৰাজনীতিটো এই ৰাজনীতিটো তেওঁ খুব সুন্দৰকৈ জানে মানুহক মানে এইটো লৈ 26ত তেখেতসকলৰ চৰকাৰ আহিব কংগ্ৰেছৰ চৰকাৰ বোলে 26ত আহিব গতিকে তেখেতৰ লগত চব থাকিব লাগে তেখেতৰ মানে কিছুমান ক্ষেত্ৰত ভয় ভাবুকি দিছে এই ভয় ভাবুকি এতিয়া নাখাতে কংগ্ৰেছৰ আভ্যন্তৰৰ শীৰ্ষ মহলেও বহু সময়ত সন্দেহৰ আঙুলি দিয়ে যে কাৰ বাবে দলটো আচলতে থানবান হৈছে এইটো কথাও তেওঁলোকে নিজে কৈ থাকে কংগ্ৰেছ দলত আচলতে কি হৈছে মাজতে ভূপেন বৰা ডাঙৰীয়া আহি পেলাই কি ক'লে যে বীৰৰ ঘৰত বীৰহে জন্মে তানজিল হুছেইন ডাঙৰীয়াৰ ক্ষেত্ৰত এতিয়া মোক সুধিলে ৰাইজে তেতিয়া মই ক'লো চাওক আমাক বিজেপিত এটা কথা শিকায় যে বুথত লিডাৰ কোন হ'ব আজি মই ধৰক ডিপ্ল'মেণ্ট শৰ্মা ষ্টেট জেনেৰেল ছেক্ৰেটাৰী মই পৰাপক্ষত নিজৰ বুথটো জিকিব পাৰিব লাগিব নিজৰ বুথটো ভূপেন বৰা ডাঙৰীয়াটো নিজৰ বুথতে হাৰিছে কেইবাবাৰো অসমৰ লিডাৰ হোৱাটো বাদেই দিয়ক হয়নে নহয় গতিকে তেখেতে আজিৰ দিনত সকলো কংগ্ৰেছৰ নেতাক লাইন আপ কৰাইছে কিন্তু আজিৰ দিনত আমি সেইটো জানো যে তেখেত সৰ্বময় কৰ্তা কংগ্ৰেছত ৰাজীৱ ভৱনত আলপিন এটাও চেঞ্জ কৰিব নোৱাৰে তেখেতৰ হেৰি নহয় এইটো কংগ্ৰেছ দলৰ কথা কংগ্ৰেছে যেনেকৈ তেওঁক ভাল ভাবে তেওঁ তেখেতে কংগ্ৰেছক তেনেকৈ কৰে তেনেকৈ তেওঁ কৰক কিন্তু মোৰ এটাই পুনৰ অনুৰোধ আছে মই মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক বাৰ বাৰ অনুৰোধ জনাই আছোঁ মোক আৰু তানজিল হুছেইন ডাঙৰীয়া এটা সুস্থ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এটা পৰিৱেশ তেওঁ নিৰ্মাণ কৰি দিব লাগে এইটো তেওঁৰ ওচৰত মোৰ দাবী মই সুস্থ পৰিৱেশ কৰিম মই কৈছোঁ যে মই যদি যুক্তিতৰ্কত মই তানজিল হুছেইন ডাঙৰীয়াৰ লগত হাৰোঁ মই যিটো মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাইছোঁ যদি মই যুক্তিতৰ্কত তানজিল হুছেইন ডাঙৰীয়াৰ লগত হাৰোঁ আৰু এইটো সিদ্ধান্ত আপোনালোকৰ দৰে নিৰপেক্ষ সাংবাদিকে লওক নিৰপেক্ষ ৰাইজ আহক বিজেপি লাগিলে কোনো মানুহ নালাগে মোৰ আত্মবিশ্বাস আছে সেইখিনি তেনেহ'লে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভৱেশ কলিতাৰ ওচৰত ডাঙৰীয়া গৈ পেলাই ভৰি চৰি সেৱা কৰি ক'ম যে হয়তো চামগুৰিক সেৱা কৰিবৰ কাৰণে মই অক্ষম কিছুমান কথা যদি মই হাৰোঁ কিন্তু মই এটাতো আমাৰ প্ৰতিদ্বন্দ্বিতা হওক নতুন ভাৰতৰ ভিতৰত এটা প্ৰথম পৰিৱেশ চামগুৰিৰ পৰা আমি আৰম্ভ কৰিছোঁ এতিয়াও দিন আছে 13 তাৰিখলৈকে অসমৰ অন্য বাদ দিয়ক যুৱ প্ৰজন্মৰ ক্ষেত্ৰতে
নেশ্যনেল এডুকেশ্যন পলিচিৰ ক্ষেত্ৰত নেশ্যনেল এডুকেশ্যন পলিচি সামগ্ৰী স্কুলসমূহত আমি কেনেদৰে প্ৰয়োগ কৰিম বা কেনেকৈ আমি মানুহৰ মাজত লৈ যাম ক্ষুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত ৰাস্তা পথসমূহ উন্নয়নৰ ক্ষেত্ৰত আজি ধৰক জাগিৰোডত ২৭,০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাম আৰম্ভ হৈছে জাগিৰোডৰ পৰা সামগ্ৰী আহোঁতে ১ ঘণ্টাও নালাগে ইয়াত আমি ১,০০০-১,৫০০ ল'ৰাক পীযুষ হাজৰিকাত আমি সেইখন কৈ থৈ গৈছে দে সামগ্ৰীত আমি ইয়াত ১,০০০-১,৫০০ ল'ৰাক ইয়াত আমি জাগিৰোডত আমি আত্মসংস্থাপনৰ বাট উলিয়াই দিব পাৰিম গতিকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কি আমি যদি প্ৰত্যেকখন গাঁৱত যাওঁ সেই গাঁও অকল যে সংখ্যাগুৰু গাঁৱে হ'ব নহয় সংখ্যালঘু গাঁও মই অলৰেডি সেই বিষয়ে কথা পাতিছোঁ তেওঁলোকক ধৰক তাত কিবা টেকনিচিয়ান লাগিব কাৰোবাক কিবা সৰু সুৰা চাকৰি লাগিব সেই হিচাপে যদি আমি এতিয়াৰ পৰাই তেওঁলোকক প্ৰস্তুত কৰি তুলিব পাৰোঁ মই কমাৰ্চৰ ষ্টুডেণ্ট কমাৰ্চত আমাক আগতে শিকাইছিল যে এটা ডাঙৰ ইণ্ডাষ্ট্ৰী যেতিয়া হয় তাৰ কিনাৰে কিনাৰে বহুত অক্সিলাৰী ইণ্ডাষ্ট্ৰী হয় সহায়কাৰী আজি জাগিৰোডৰ পৰা চামগুৰিত যথেষ্ট মাটি আছে সামগ্ৰীত আমি সৰু সুৰা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী সহায়কাৰী উদ্যোগ হিচাপে গঢ়ি তুলিব পাৰোঁ ইয়াৰ ইকনমিক্সটো চেঞ্জ হৈ যাব এই বিষয়লৈ মই আৰু তানজিল হুছেইনে ডিবেট কৰোঁ কিন্তু ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটো ইয়াৰ পৰা উঠাই লৈ যাব লাগে বুলি কংগ্ৰেছে ক'লে গৌৰৱ গগৈ ডাঙৰীয়াই সন্মতি দিলে ৰকিবুল হুছেইন ডাঙৰীয়াই সন্মতি দিলে গতিকে এই বিষয়টো লৈ পেলাই ময়ো যুৱ প্ৰজন্মৰ ৰাজনীতি তানজিল হুছেইনো যুৱ প্ৰজন্মৰ ৰাজনীতি এই মুকলি বিতৰ্কটো হ'ব বুলি মই আজিৰ দিনত কৈছোঁ আপোনালোকে য'ত মাতে আপোনালোকে যদি ৰাজীৱ ভৱনতো মই নোসোমাওঁ ৰাজীৱ ভৱনৰ সন্মুখৰ ৱালখনৰ সন্মুখত পাতিলেও মই যাম মোক সেইটো সাহস আছে কাৰণ আমি যি কৰিছোঁ আমি হৃদয়ংগম কৰি কৰিছোঁ আমি যিটো কৰোঁ অন্তৰৰ পৰা কৰোঁ আমি যিখিনি কাম কৰিম বুলি ভাবোঁ কমিটমেণ্ট দি কৰোঁ মোৰ সেইকাৰণে বিশ্বাস আছে চামগুৰিবাসী ৰাইজকে লৈ পেলাই সমগ্ৰ অসমৰ ক্ষেত্ৰত আমি এটা খুব ভাল সেৱা আগবাঢ়িব পাৰিম কাৰণ ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদে মিত্ৰজোঁটৰ চৰকাৰখনে দেখিছে কণ্টিক কৰি ১ লাখ মানুহক আমি চাকৰি দিছে মই তাৰ মাজতে আৰু এটা কথা কৈ দিওঁ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কেইদিনমান আগতে ক'লে যে তেখেতে গন্তি কৰি ১০০টাকৈ চাকৰি প্ৰত্যেকটো পঞ্চায়তত দিছে এজন মন্ত্ৰীয়ে যেতিয়া নিজেই স্বীকাৰ কৰিছে তেওঁ ১০০টাকৈ চাকৰি প্ৰত্যেকটো পঞ্চায়তত দিছে কেনেকৈ দিলে হয় পইচা লৈছে নহ'লে ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰিছে ৫ টকাকৈ তেওঁ কেনেকৈ চাকৰি দিলে মইতো কৈছোঁ যে এইটো কংগ্ৰেছে তেওঁক নিয়মতে চকোজ দিব লাগিছিল কাৰণ এই ঘটনাটোৰ দ্বাৰা সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া মই খুব ফ'ল' কৰোঁ দেই তেখেতৰ কথা বতৰা তেখেতৰ মানে সহজ সৰল যিটো লাইফষ্টাইল আছিল তেখেতৰ জানো ৰকিবুল হুছেইন ডাঙৰীয়া এই কথাৰ দ্বাৰাই প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ বিশ্বাসযোগ্যতাক অপমান কৰা হোৱা নাই জানো কংগ্ৰেছে নিয়মতে প্ৰশ্ন কৰিব লাগিছিল আমি যে কৈ আছিলোঁ যে APSCৰ সময়ত কংগ্ৰেছৰ দিনত লাখ লাখ টকা লৈ পেলাই কোটি টকালৈকে চাকৰি বজাৰ চলিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথাই সেই সত্যতা প্ৰমাণ কৰিব এই সমষ্টিটোত মহিলা নাৰী শক্তি আৰু যুৱ শক্তি প্ৰতিটো সমষ্টিৰ দৰে এই সমষ্টিটো ডেফিনেটলি উপনিৰ্বাচনত এইবেলি বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব এই দুই শক্তিক আপুনি পৰ্যবেক্ষণ ডেফিনেটলি কৰিছে কেনেধৰণৰ হ'বলগীয়া আছে মোৰ এটাকে ভাল লাগিছে মই 3 দিন আগত মই অলপ আৱেগিক হৈ গ'লোঁ মই সেইদিনাখন শিঙিমাৰী পঞ্চায়তত গৈছিলোঁ পাৰ্টি অফিচ উদ্বোধন কৰি আছোঁ মোৰ লগত আমাৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা আছে বিমল বৰা ডাঙৰীয়া আছিল মুজিবুৰ ৰহমান ডাঙৰীয়া আছিল সকলোখিনি আছিল আমাৰ মোক 3গৰাকী মহিলা মই পুনৰাই কওঁ যে মই কথাখিনি কওঁতে জেনেৰেলি মই সংখ্যালঘু মহিলা বুলি নকওঁ কিন্তু আপুনি সুধিছে কাৰণে কওঁ মই এইটো বস্তু মানে মই ডক্টৰ APJ আব্দুল কালামৰ পৰা ফ'ল' কৰিছোঁ সকলো ভাৰতীয় আমি মই সেই বস্তুটো মই ব্যক্তিগতভাৱে ফ'ল' কৰোঁ মোক 3গৰাকী এগৰাকী হয়তো মোৰ বয়সৰে মহিলা হ'ব আৰু 2গৰাকী মোতকৈ বয়সত কম হ'ব ষ্টুডেণ্টে হ'ব মোক এটা কথা কৈছে দাদা আপুনি মুখৰ হাঁহিটো নেৰিব দেই আপোনাৰ মুখৰ হাঁহিটোতে আমাৰ সকলো ল'ৰা ছোৱালী আপোনাক কথা পাতে মই আৱেগিক হৈ গৈছোঁ কিছুমান বস্তু জিকা হাৰাটো বাদ দিয়ক কিন্তু ৰাইজে যে যেনেকৈ মৰম দিছে সেইদিনাখনক মই আলি মোলেমাসকলৰ তাত মই গৈছোঁ মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা মই তেওঁলোকক কৈছোঁ যে বিজেপিৰ নীতি কি মই বিজেপিৰ নীতি কৈছোঁ যে জাষ্টিছ টু অল এপিজমেণ্ট টু নান আমি তোষামোদ কাকো নকৰোঁ কংগ্ৰেছে সদায় সাপ হৈ খুটিলে বেজ হৈ জাৰিলে আমি যিখিনি কথা আছে আমি সত্যভাৱে কওঁ আমি বিচাৰোঁ আমি সকলো সমাজৰ মূল খুঁটিৰ লগত আগবাঢ়ি পেলাই আমি কাম কৰোঁ আমি গুৰু দুজনৰ আদৰ্শ মানি পেলাই আমি কাম কৰোঁ যাক কৈছিলে সকলোৰে গাত আত্মা থাকে পণ্ডিত দীনদয়াল উপাধ্যায় এইটো কথা কৈ গৈছে আলিম উলেমাসকলে সেইদিনাখন আপোনালোকে চাব যিটো দোৱা কৰিছে ধৰ্মীয় দোৱাতকৈ তেওঁলোকে কৈছে যে মানুহে যাতে বিবেক ভোট দিয়ে ৰাস্তা ঘাটৰ উন্নতৰ কাৰণে যাতে মানুহে ভোট দিয়ে এই অঞ্চলৰ শিক্ষা দীক্ষা উন্নতিৰ কাৰণে যুৱ প্ৰজন্ম শক্তিশালী হ'বৰ কাৰণে যাতে ৰাইজে ভোট দিয়ে তাৰ কাৰণে তেখেতসকলে দোৱা কৰিছে মই সেইদিনাখন সেইবোৰ মোৰ এটা প্ৰাপ্তি মানে দোৱা হ'ল উন্নয়নৰ বিকাশৰ দোৱা কৰিছে আপুনি একদম দোৱাটো শুনিলে গম পাব স্পষ্টকৈ তাত কৈছে বিবেক ভোট উন্নয়নৰ কাৰণে ৰাস্তা ঘাটৰ কাৰণে শিক্ষাৰ কাৰণে ভয় ভাবুকিৰ বিৰুদ্ধে যাতে মানুহক আমি মুক্তভাৱে উলিয়াই যোৱা যাওঁ তাৰ কাৰণে তেওঁলোকে দোৱা কৰিছে এটা শুভবাৰ্তা এটা সম্পূৰ্ণ শুভবাৰ্তা সকলোৰে মাজত থকা কমিউনিকেশ্যন গেপটো এই গেপটো সদায় এতিয়া ধৰক আপোনাৰ এইখিনি চাওক মই খুব দুখ পালোঁ প্ৰথম বছৰ মই আচৰিত হৈ গ'লোঁ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই
মিটিংবোৰ প্ৰথম এতিয়া আমি কোৱা দেখি তাৰ আপোনালোকৰ সংবাদ মাধ্যমে এটা টিভি লৈ ফুৰে আৰু এই টিভিত তেখেতে বিশ্বাস কৰে কি দেখুৱাব ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘাতবোৰ দেখুৱায় জম্মু কাশ্মীৰত কৰা সেই হেৰিবোৰ তেখেতে দেখুৱায় এজন তেখেতে মানে হেৰি অভিযোগ উঠিছে তেনেকুৱা দেখুৱাইছে ইজৰাইল পেলেষ্টাইনৰ সংঘাত ইজৰাইল পেলেষ্টাইন আৰু সামগ্ৰী নিৰ্বাচনৰ মাজত কি সেই মানে তেখেতে উন্মাদনাৰ সৃষ্টি কৰিব বিচাৰে তাৰমানে সংঘাতটো লাভ হওক এতিয়া সিদিনাখন তেখেতে মানে বাৰম্বাৰ এতিয়া ধৰক মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেইখিনি স্থিতি স্পষ্ট কৰিছে কিছুমান এনেকুৱা কথাৰে তেখেতে মানে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব বিচাৰে মোক খুব ভয় হয় কেতিয়াবা এইজন ব্যক্তিৰ হাতত আমাকো এটা সুস্থ অপজিশ্যন লাগে কংগ্ৰেছ দলটোৱে 50 বছৰলৈকে ক্ষমতাত আহিব নোৱাৰে কিন্তু এটা কনষ্ট্ৰাক্টিভ অপজিশ্যনটো লাগিব এই কনষ্ট্ৰাক্টিভ অপজিশ্যনটো আজিৰ দিনত এটা কথা ভাল কথা হুছেইন ডাঙৰীয়াই যিমানে এতিয়া মুখ মেলে বা যিমানে যিখিনি কথা কৈ আছে আজি কংগ্ৰেছ মোটামুটি ধ্বংসমুখৰ পিনে গতি কৰি আছে আপুনি চাওক কংগ্ৰেছৰ বহুত যুৱ প্ৰজন্ম বহুত যুৱ কংগ্ৰেছৰ ল'ৰা ভিতৰকে আমাৰ লগত সম্পৰ্কত আছে বিবেকবোধটো এবাৰ সামগ্ৰীত পূৰা পৰিব সামগ্ৰী সমষ্টিটোত সাধাৰণতে দেখা যায় যে আপুনি কৈছে যে গোটেই অসমৰ মধ্যবিন্দু কেন্দ্ৰবিন্দু ইয়াৰ পৰা যদি চাৰিওফালে অলপ পোহৰ আগুৱাই গৈ থাকে চাৰিওফালৰ পৰা গুচি যায় ইয়াৰ পৰাই তেতিয়াহ'লে সামগ্ৰীৰ নাম যশ আৰু ইয়াৰ বিকাশে গোটেই অসমখনক ঠন ধৰি উঠোৱাত এটা মানে বিশেষ ভূমিকা গ্ৰহণ কৰিব সমষ্টিটোক এটা সময়ত কলমপৰীয়া কবি দেৱকান্ত বৰুৱা ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছিল কেইবাগৰাকী বিশিষ্ট ব্যক্তি দেৱকান্ত বৰুৱা ডাঙৰীয়াই কয় নহয় স্বদেশ মানে তেখেতে লাচিত ফুকন কবিতাটো লিখি থৈ গৈছে নহয় মানে স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড জ্ঞান সাগৰৰ দুই পাৰ যাৰ কেৱল চিভিল পেনেল কোড মন্ত্ৰিত্ব যাৰ শেষ কল্পনা এছেম্বলি যাৰ আশা সিনো কি বুজিব হে বীৰ তোমাৰ ৰন্ধুমৰ ভাষা লাচিত ফুকন কবিতাটো লিখিছিল গতিকে খুব ঐতিহ্যমণ্ডিত সমষ্টি নানা জাতি ধৰ্মৰ মিলনভূমি সম্প্ৰীতিৰ এনাজৰি আছে সাহিত্যৰ ক্ষেত্ৰত হওক সংস্কৃতিৰ ক্ষেত্ৰত হওক আমি বহু সময়ত বেলেগ কাৰণে সামগ্ৰীৰে পাব্লিচিটি পাইছে কিন্তু তাৰ বিপৰীতে সামগ্ৰীৰ নিজস্ব যি সভ্যতা নিজস্ব যি সংস্কৃতি নিজস্ব যি সমাজ হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক ইয়াত যি চাহ বাগানৰ মানুহ আছে আদিবাসী লোক আছে সকলোৰে যি অসমৰ অৰ্থনীতিৰ প্ৰতি যিটো কণ্ট্ৰিবিউশ্যন এই সকলোখিনিক লৈ পেলাই আমি আগুৱাই যাব লাগিব ভৱিষ্যতত 13 নৱেম্বৰলৈ বেছি দিন নাই 1,80,000তকৈ বেছি ভোট আছে ৰাইজ ওলাই আহক নিজৰ বিবেকবোধ সাব্যস্ত কৰক আৰু দিছপুৰলৈ সামগ্ৰীৰ এগৰাকী বলিষ্ঠ নেতাক লৈ যাওক আৰু 23 তাৰিখে আমি আকৌ লগ পাম ধন্যবাদ থেংক ইউ নমস্কাৰ বাদ বিবাদ অনুষ্ঠানলৈ এতিয়ালৈ ইমানেই দীপ্লু ৰঞ্জন শৰ্মাই আমাক যথেষ্টখিনি সময় দিলে আৰু পৰৱৰ্তী সময়ত পুনৰ দীপ্লু ৰঞ্জন শৰ্মাৰ সৈতে আন এক অনুষ্ঠানত এই অনুষ্ঠানতে লগ পাম আজিলৈ ইমানেই নমস্কাৰ